আৰু আপুনি চাব পৰিৱেশবিলাক আপুনি মই যদি পৰিৱেশবিলাক নিৰীক্ষণ কৰোঁ ভালৰ সংখ্যাটো বহুত পাৰ্চেণ্টেজ কম কিন্তু বেয়াৰ পাৰ্চেণ্টেজটো বহুত বেছি অংকটো এনেধৰণৰ এজন ভাল মানুহে নেক্সট দ্বিতীয়জন ভাল মানুহৰ সৃষ্টি কৰিবলৈ হ'লে তেওঁ বহুত কষ্ট কৰিব লাগে বহুত বছৰ যুঁজি থাকিব লাগিব কিন্তু এজন বেয়া মানুহে নেক্সট দ্বিতীয়জন বেয়া মানুহ বনাবলৈ মাত্ৰ 10 মিনিট সময় নালাগে 10 মিনিট সময় নালাগে এজন মানুহ বেয়ালে হ'বলৈ কিন্তু এজন মানুহ বেয়া পৰা বেয়া স্বভাৱৰ পৰা ভালটোলৈ আহিবলৈ হ'লে অধমৰ পৰা উত্তমলৈ আহিবলৈ হ'লে তেওঁ 10 বছৰ লাগি যাবলৈও আছে হয়তো তেওঁ গোটেই জিন্দগীটোত মানুহ হ'ব ফুলফিল মানুহ নহ'বও পাৰে মানে এক্সপায়াৰ হৈ যাবলৈও আছে কাৰণ মানুহ আৰু অমানুহ দুটা কথা আছে চাব যেনেকৈ জাতি আৰু অজাতি দুটা কথা আছে ঠিক তেনেকৈ মানুহ আৰু অমানুহ কাৰণ মানুহ হ'বলৈ হ'লে মানৱীয়তা 6টা গুণৰ অধিকাৰী তেওঁ হ'ব লাগিব ভকত হ'বলৈ হ'লে ভ ক দন্তীয়া তো ভকত ভকত শব্দটো আকাৰ ইকাৰ নথকা শব্দ গতিকে ভকত হ'বলৈ হ'লে 28টা গুণৰ অধিকাৰী হ'ব লাগে ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগিক চাব আপোনালোকে ভকতৰ 28টা লক্ষণৰ কথা তাত উল্লেখ আছে খুব পৰিব সেই ভাগ ভকতৰ 28 লক্ষণ তাত সুন্দৰভাৱে নিৰ্ণয় কৰা আছে কিন্তু ভকতৰ চিহ্নটো আমি এতিয়া অকমান চমুকে কম ভকতৰ চিহ্নটো অকমান দেৰিকে কম কিন্তু ভকত হ'বলৈ যাওঁতে যিখিনি কথা আমাৰ অতি লাগতিয়াল সেইখিনি কথা কিন্তু আমি নকৈ নোৱাৰি আমি ক'ব লাগিব এতিয়া চাব আহাৰে কেনেকৈ আমাক মুখ্য ভূমিকা গ্ৰহণ কৰে ভক্তি কৰাৰ ক্ষেত্ৰত ভক্তিৰ ক্ষেত্ৰখনত আহাৰে কেনেকৈ প্ৰভাৱ পেলায় এতিয়া চাব ভজনীয়া হৰণীয়া লোকসকলে অন্যৰ হাতে সিদ্ধমুঠি গ্ৰহণ নকৰে কৰে নেকি বাৰু নকৰে হোটেলত গ্ৰহণ নকৰে কিয় নকৰে ইয়াত নিশ্চয় কাৰণ আছে কাৰণ আমিও ভজনীয়া এই বাপু ভজনীয়া আপুনিও ভজনীয়া গতিকে কাৰণ থাকিব লাগিব কাৰণ নাথাকিলে নহ'ব এই যিখিনি কাৰণ আইসকলে আজি বহুত গুৰুত্ব দিব কথাখিনি পেলনীয়া নকৰিব খালি গুৰুত্ব এইটো কাৰণে দিব অদূৰ ভৱিষ্যতে উঠি অহা ল'ৰা ছোৱালীখিনি আমি মানুহ কৰিব লাগে আমিতো অমানুহ কৰি ৰাখিলে নহ'ব আপোনাৰ 2টা সন্তান আছে বোলে ল'ৰা 2টা সেই ল'ৰা 2টাৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ আমি এতিয়া কৈ দিয়াৰ লগে লগে আপোনাৰ মনত দুখ পাব আপোনাৰ মনত মোৰ মনত দুখ লাগি যাব যদি চাৰিত্ৰিক বৈশিষ্ট্যসমূহ যদি ব্যাখ্যা কৰা হয় তেতিয়া আপোনাৰ মোৰ দুখ লাগি যাব কাৰণ আমাৰ যিবিলাক অতি মৰমৰ অতি স্নেহৰ কলিজাৰ আমঠু সুন্দৰ গহনা বুলি আমি যে স্বীকৃতি দি আছোঁ সেই ছাত্ৰ ছাত্ৰীসকলক যদি আমি উত্তম মধ্যম অধম যদি কৰি দিওঁ আৰু চুলুককেইফাকি যদি আমি আওৰাই দিওঁ আপোনাৰ বাবেও দুখ পাব আমিও দুখ পাব আৰু যিমান দূৰলৈকে আমাৰ শব্দটো যাব সেই সকলো দুখ পাব উত্তম মধ্যম আৰু অধম আপোনাৰ ল'ৰা 2টা মোৰ ল'ৰা 2টাক উত্তম অধম মধ্যম চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা কৰা হৈছে দ্বিতীয়তে প্ৰথমটো কথা হ'ল আমি যিমুঠি সিদ্ধ অন্ন সেই ভাগক ব্ৰহ্ম বুলি কোৱা যায় অন্ন ব্ৰহ্ম হাৰ অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ আমি যে চুলুক পাখি গালো আহাৰা শুদ্ধি শতশুদ্ধি ধ্ৰুৱ স্মৃতি আহাৰ শুদ্ধি হ'লে সাত্বিক শুদ্ধিৰ পৰা সাত্বিক জ্ঞান হ'লে আপোনাৰ সাত্বিক ভক্তি কৰিব পাৰিব সাত্বিক ভক্তি বা নিৰ্গুণ বা প্ৰেম ভক্তি এটাকে আমি প্ৰথম পইণ্টটো ঘূৰি যাব লাগিব আহাৰলৈ ঘূৰি যাব লাগিব এতিয়া আপুনি মই গ্ৰহণ কৰি থকা আহাৰমুঠি সাত্বিক হ'ব লাগিব বুলি সিদ্ধান্ত দিছে মনুসংহিতাই বোলে সাত্বিক আহাৰ খালে সাত্বিক বুদ্ধি হ'ব আৰু সাত্বিক বুদ্ধি হ'লে সাত্বিক জ্ঞান উপজে এতিয়া আমি বিচাৰ কৰিম যিমুঠি আহাৰ গ্ৰহণ কৰিছোঁ সেই আহাৰমুঠিক আমাৰ 3টা ভাগত ভাগ কৰিলে গুৰুত্ব দিব আইসকলে আহাৰমুঠি তৈয়াৰ কৰোঁতে যিটো পাত্ৰত তৈয়াৰ কৰিছে সেই পাত্ৰটোত যিকণ পানীত আপুনি গুৰুদেৱ নামভকত 4 মুঠি দ্ৰব্য অৰ্পণ কৰিব অৰ্পণ কৰা 4 মুঠি চাউল আপুনি কিমান ডিগ্ৰী চেলচিয়াছত পানীটো গৰম হৈ আছে আৰু তাত আপুনি চাউল মুঠি অৰ্পণা কৰিলে গুৰুদেৱ নামভকত যদি 90 ডিগ্ৰী চেলচিয়াছত উতলি আছে তেতিয়া সেই উতলা পানীত আপুনি গুৰুদেৱ নামভকত তাত সিজা লাগে হয়নে তাৰ পাছত আমি জানিব লাগিব এইটো গুৰুত্বপূৰ্ণ দ্বিতীয়তে কথা হ'ল সিদ্ধ প্ৰকৰণ কৰোঁতে
আইগৰাকীয়ে হেতাটো ঘূৰাওঁতে তিনি পাক ঘূৰাই আহি আকৌ হেতাটো তাত স্পৰ্শ কৰোঁতে শব্দধ্বনি হৈছে নেকি কিবা শব্দ হ'ল নেকি এনেকৈ কিবা শব্দ হ'ল নেকি চাব যদি শব্দ হ'ল তেতিয়াহ'লে অন্নমুঠি দূষিত হ'ব সিদ্ধান্ত আছে ইয়াৰ তাৰ পাছত সিদ্ধমুঠি তৈয়াৰ কৰি বাপজনক দিব যিকণ পাত্ৰত দিব সেই পাত্ৰকণৰ সিদ্ধ কৰা সময়ছোৱাৰ পৰা সিদ্ধ প্ৰকৰণ কৰাৰ আৰম্ভণিৰ পৰাই আমাৰ যিখিনি দুখ আছে সেই দুখখিনি আমি কম অন্নত যিখিনি দুখ লাগিব পাৰে সেইখিনি আমি কম তাৰ পাছতহে আমি ব্যাখ্যা কৰিম যে অন্ন কাৰ হাতে ল'ব কাৰ হাতে নল'ব এতিয়া কথা হ'ল সিদ্ধমুঠি আপুনি ব্ৰহ্ম অন্ন ৰন্ধন প্ৰকৰণ কৰিলে কোনে কৰিলে এই কথাটো লক্ষ্য কৰিব আহাৰৰ তিনিটা দুখ আছে চাব আহাৰটো আপুনি ল'বও পাৰে নল'বও পাৰে আপোনাৰ কথা আৰু আমাৰ নিজৰ নিজৰ কথা আহাৰৰ তিনিটা দুখ আছে প্ৰথমটো হ'ল আশ্ৰয় দুখ দ্বিতীয় দুখটো হ'ল জাতি দুখ 3 নম্বৰটো হৈছে নিমিত্ত দুখ আশ্ৰয় দুখ জাতি দুখ আৰু নিমিত্ত দুখ এই তিনিটা কাৰণত অন্নমুঠি আপোনাৰ সিদ্ধমুঠি অশুদ্ধ হৈ যাব পাৰে আপোনাক ল'বলৈ সিদ্ধমুঠি গ্ৰহণ কৰিবলৈ মন নোযোৱা হৈ যাব আপোনাৰ প্ৰথমটো জানি থবৰ কাৰণে আমি কোৱা হৈছে আশ্ৰয় দুখ কাৰ হাতে আপুনি অন্নমুঠি তৈয়াৰ কৰাইছে যিজনৰ হাতে আপুনি অন্নমুঠি তৈয়াৰ কৰাইছে সেইজন জীৱ হত্যা মাছ মাংস মদ বা অন্ন বিক্ৰেতা নেকি সেই কথাটো লক্ষ্য কৰিব যদি তেওঁ অন্ন বিক্ৰেতা তেওঁ যদি মাছ মাংসৰ জীৱ হত্যা কৰি তেওঁ ব্যৱসায় কৰে আৰু তেওঁ যদি মদ জাতীয় দ্ৰব্য ব্যৱসায় কৰে তেতিয়া সেইজন ব্যক্তিৰ হাতে অন্নমুঠি আপোনাৰভাৱে ল'ব নালাগে আমি আজিলৈকে লোৱা নাই আৰু ভৱিষ্যতে আমি ল'ব নোৱাৰাকৈ থাকিলেতো বেছি ভাল হ'ব এই তিনিজনৰ হাতে যদি অন্ন গ্ৰহণ কৰে তেতিয়া আপুনি আশ্ৰয় দুখত ফচিব সেই অন্নমুঠি আপুনি ল'ব নালাগিছিলে কিন্তু আপুনি লৈছে গতিকে আপুনি অন্ন দুখত ফচিব আশ্ৰয় দুখত ফচিব দ্বিতীয় নেক্সট জাতি দুখ অন্নমুঠি যিগৰাকী আয়ে ৰন্ধন প্ৰকৰণ কৰিছে শুদ্ধ সুচিতা সংযমতা ৰক্ষা কৰি সাৱধান হ'ব আইগৰাকী শাৰীৰিকভাৱে সুস্থ হয় নে নহয় তেওঁ মানসিকভাৱে অসুস্থ নেকি তেওঁ শাৰীৰিকভাৱে বিজ্ঞানসন্মতভাৱে সুস্থি হৈছে নে নাই সপ্তম অষ্টম দিৱস হৈছে হয় কিন্তু তেওঁ শাৰীৰিকভাৱে সুস্থি হৈছে নে বিজ্ঞানসন্মতভাৱে এই কথাটোৰ ওপৰত লক্ষ্য ৰাখিব যধে মধে চৰুঘৰটো সমজাই দিব নালাগে তাৰ পাছত নেক্সট তেওঁ মানসিক চিন্তাত মানসিক বিকাৰগ্ৰস্ত নেকি তেওঁক মনত খং ৰাগ দম্ভ দস্য ভাৱৰ উদয় হৈ আছে নেকি চাব লক্ষ্য কৰিব সিদ্ধমুঠি বনাওঁতে ভিতৰে ভিতৰে তেওঁ ক্ৰোধান্বিত হৈ আছে নেকি তেওঁৰ খং উঠি আছে নেকি কিবা কথাত বা তেওঁ মুখেদি কিবা ভুৰভুৰ কৰি আছে নেকি কাৰোবাক গালি দিয়া নিচিনা কৰি আছে নেকি তেওঁৰ খং উঠি আছে নেকি ভিতৰে ভিতৰে বা মানসিকভাৱে তেওঁ সুস্থ হয় নে নহয় বিকাৰগ্ৰস্ত নেকি এই কথাটো চাব আৰু ৰোগী নেকি এই কথাটো চাব যদি আইগৰাকী ৰোগী আছে তেতিয়াহ'লে তেওঁৰ হাতে অন্নমুঠি আপুনি ৰন্ধন কৰিব দিব নালাগে আমি দিব নালাগে কাৰণ তেওঁ এটা বেমাৰত ধৰক মানে আক্ৰান্ত হৈ আছে এইটো কৰিলে এইটো জাতি দুখত পৰিব এইটো জাতি দুখ অন্নমুঠি যদি প্ৰকৰণ কৰে তেতিয়া এইটো জাতি দুখত পৰিব তৃতীয়টো হৈছে নিমিত্ত দুখ নিমিত্ত দুখটো কেনেকুৱা বাপজনে আইগৰাকীয়ে সিদ্ধমুঠি কৰি আনি যিখন পাত্ৰত আপোনাৰ সিদ্ধমুঠি কৃষ্ণ বুলি উলিয়াব কৃষ্ণ বুলি উলিয়াই নি যিখন ঠাইত বাপৰ আসন ভাগ পাৰি হাতখন তলত ফুৰাই কৃষ্ণ বুলি আগবঢ়াই দিব এই পাত্ৰ উইথ যিডোখৰ ঠাইত আপুনি অন্নমুঠি বাপজনক দিব খুজিছে সেই ঠাইডোখৰ সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে বীজাণুমুক্ত বা পৰিষ্কাৰ হয় নে নহয় এই ঠাইডোখৰ চাব যধে মধে যিটি আসনতে দি দিব নালাগে আৰু পাত্ৰটো চাব বীজাণুমুক্তভাৱে বিজ্ঞানসন্মতভাৱে বীজাণুমুক্ত হয় নে নহয় চুলি ধূলি কিবা বালি এনেধৰণে কিবা অপবিত্ৰ দ্ৰব্যই অন্নমুঠি দূষিত কৰাকে নিমিত্ত দুখ বুলি কোৱা যায় অন্নৰ এই তিনিটা দুখৰ কথা আমি এতিয়া গম পালোঁ তাৰ পাছত আমি গম পাম অন্নমুঠি আমি
এই অন্নমুঠি আমি কাৰ কাৰ হাতে ল'ব লাগে আৰু ল'ব নালাগে নেক্সট 2 অপশন বি অন্নমুঠি কাৰ হাতে ল'ব আশ্ৰয় দুখ জাতি দুখ আৰু নিমিত্ত দুখত আমি আহিলো এতিয়া অন্ন কাৰ কাৰ হাতে ল'ব লাগে কাৰ কাৰ হাতে ল'ব নালাগে আমি চুলুককে পাকি মহাভাৰতৰ বনপৰ্বৰ পৰা আওৰাম তাৰ পাছত আপোনাৰ হবক আমি ব্যাখ্যা কৰি দিম এ ৰাম কৰ্ম কাণ্ডি যাজক অন্ন নকৰি গ্ৰহণ অখতিৰ হাতে অন্ন কৰিবা বৰ্জন মিহলিয়াই অন্ন খালে যাই টুটে আয়ু গতি অহৰণীয়া অন্ন খালে যাই অধুগতি কৰ্ম কাণ্ডি যাজক অন্ন নকৰি গ্ৰহণ অখতিৰ হাতে অন্ন কৰিবা বৰ্জন মিহলিয়াই অন্ন খালে টুটে আয়ু গতি অহৰণীয়া অন্ন খালে যাই অধুগতি এই চাৰিজনৰ হাতে অন্নমুঠি কিন্তু ভকতে গ্ৰহণ কৰিব নালাগে মাধ্যমটো অলপ জটিল চাব আহাৰা শুদ্ধি স্বতঃশুদ্ধি যেতিয়ালৈকে আইগৰাকীয়ে বাপজনে আহাৰ ৰন্ধা পাত্ৰ লগতে আহাৰ ভাগ যদি শুদ্ধভাৱে যদি তৈয়াৰ নকৰে তেতিয়াহ'লে কিন্তু সেই ভাগ সিদ্ধ অন্ন ল'বলৈ আহক বুলি বাপজনক ক'ব নোৱাৰে তেতিয়া কি বুলি ক'ব লাগিব জানেনে বাপজন ক'ত আছে সিদ্ধমুঠি লওক প্ৰসাদমুঠি লওক অন্নমুঠি লওক বুলি ক'ব নোৱাৰিব যদি কাৰেক্ট সিদ্ধমুঠি তৈয়াৰ হোৱা নাই তেতিয়া আপোনালোকে ক'ব পাৰিব ভাত খাবলৈ আহক ভাত খকি আহক সেইটো ভাত হ'বগে সেইটো যধে মধে গণ্ডগোলীয়াকে বনালে ভাত হ'বগে এইটো হোটেলত চাইনবোৰ্ডত লিখা থাকে ভাত মাছ মাংস পুৰি পৰঠা ইয়াত পাব হয়নে আইগৰাকীয়ে ক'ব পাৰিবনে বাপজনক বাপজন গোঁসাই ঘৰৰ পৰা ওলালেনে আহক ভাত খাওঁহি এনেকৈ ক'ব পাৰিবনে আমাৰ ভকতেতো তেনেকৈ নকয় কৈ যাম তেনেকৈ ক'ব নালাগে বাপজনে প্ৰসাদমুঠি লওঁহি চাউলমুঠি লওঁহি এনেকৈহে কয় তেতিয়া ভাত হৈ যাবগৈ চাব আকৌ তাৰ পাছত চাব এই আহাৰটোকে 3 ভাগ কৰিলে এতিয়া বেমাৰটো ধৰা পৰিব আহাৰটোক সাত্বিক ৰাজসিক আৰু তামসিক কৰিলে তামসিক আহাৰ হৈ যাবলৈ আছে ৰাজসিক হৈ যাবলৈ আছে আৰু সাত্বিক হৈ যাবলৈ আছে সাত্বিক আহাৰ গীতা অষ্টম অধ্যায় 14 নম্বৰ শ্লোক আহাৰা শুদ্ধি স্বতঃশুদ্ধি স্বতঃশুদ্ধি ধ্ৰুৱ স্মৃতি সেই শ্লোকটাকে গীতাত বৰ্ণনা কৰিছে ঠিক হলে আয়ু সত্য বলা ৰুদ্ৰৌ প্ৰীতি বিবৰ্ধনা ৰস্যা স্নিগ্ধা স্থিৰা হৃদা আহাৰা সাত্বিক প্ৰিয়া এইটো লক্ষণ সাত্বিক আহাৰৰ লক্ষণ বোলে কি পুষ্টিকৰ অতি স্বাধু নিৰ্মল পবিত্ৰ বীজাণুনাশক বীজাণুমুক্ত শৰীৰত শক্তি যোগান ধৰা আদি গুণ বিশিষ্ট আহাৰকে সাত্বিক আহাৰ বোলে আয়ু সত্য বলা আয়ু দীৰ্ঘায়ু কৰিব সেই অন্নমুঠি আপোনাৰ আয়ুটো টুটি নাযায় কাৰণ টুটি যোৱা চুলুকটো আমি গালো নাই কি খালে টুটি যায় বুলি আমি ক'লো যে অধুগতিও যাব কি কৰিলে বুলি ক'লো নাই গতিকে আপোনাৰ আয়ুটো দীঘল হ'ব যদি আহাৰটো শুদ্ধমতে আইগৰাকীয়ে দিছে কৃষ্ণ হৰি ঔ ৰাম তাৰ পাছত তামসিক আহাৰ অতি দুৰ্গন্ধ অতি তপত অতি কৰকৰা অতি জ্বলা অতি টেঙা অতি লুনিয়া এই বিকাৰগ্ৰস্ত লক্ষণযুক্ত আহাৰক তামসিক আহাৰ বোলে
ৰাজসিক আহাৰ ৰজোগুণী দ্ৰব্যযুক্ত যেনে মাছ মাংস ডিম পিঁয়াজ নহৰু হা বাখি পইতা ভাত আদি ৰক্তযুক্ত বিকাৰগ্ৰস্ত দ্ৰব্যকে আহাৰকে ৰাজসিক আহাৰ বোলে অকমান মনত থাকিলে না আৰু ৰিপিট কৰিম ৰিপিট নকৰো সময় কম আছে আজি দৰকাৰ হ'লে আকৌ কালি কম বহিলে এই তিনি প্ৰকাৰ আহাৰৰ ভিতৰত উত্তম আহাৰটো হৈছে সাত্বিক আহাৰ গতিকে সাত্বিক আহাৰটো সাত্বিক ৰূপে নিৰ্মাণ কৰি আমি লগতে ভকতজনক লগতে ওচৰ চুবুৰীয়াৰ লগতে হওক যেনেকৈ হওক যিকোনো পৰিস্থিতিতে হওক সাত্বিক আহাৰটো গ্ৰহণ কৰিব পাৰিলে এইটো পৰম নিৰ্মল পবিত্ৰ কৃষ্ণত অৰ্পণ দ্ৰব্য শুদ্ধ আহাৰ ভাগি গ্ৰহণ কৰিলে আপুনি আমি ভাবি থকাৰ দৰে আমি আশা কৰাৰ দৰে নিজৰ সন্তান সন্ততিসকলক কি হ'ব অদূৰ ভৱিষ্যতে দেশৰ সু নাগৰিক অমানুহৰ পৰা মানুহ নাগৰিকৰ পৰা শ্ৰেষ্ঠ নাগৰিক জ্যেষ্ঠ নাগৰিক সমাজৰ ধৰণীধৰ দেশৰ ধৰণীস্বৰূপ এই সপোনবিলাক আমাৰ ফলিয়াব লাহে লাহে তিনিজন বন্ধু একেলগে গৈ আছে কলেজলৈ গৈ পেলাই ৰাস্তাত অকণমান খকা খুন্দা লাগিলে দুজনে পুৰা কাজিয়াখন লাগালে কাজিয়া লাগি আছে এজন তাৰে তৃতীয়জনে আকৌ কাজিয়াখন ভাঙি আছে তেওঁ কাজিয়াখন দুই দলক মানে বাধা দি আছে কাজিয়া নালাগিব ৰ'বচোন ৰ'বা সৰু কথা এইবিলাক লাগিব নাপায় দে বেয়া কথা আমাৰ মাজতে তেনেকৈ কৈ আছে এতিয়া কাজিয়া লাগি থকা কেইজনক ভাল বুলি ক'ব নে কাজিয়াখন ভাঙিবলৈ যোৱাজনক আপুনি ভাল বুলি ক'ব আৰু তেওঁলোকৰ যে সেই চাৰিত্ৰিক বৈশিষ্ট্যখিনি ধৰা পৰিলে দুজনে যে মাৰিবলৈ খেদি গৈছে এজনে বাধা দি তেওঁলোকৰ কাজিয়াখন ভাঙিবলৈ চেষ্টা কৰি আছে তাৰ পৰা আপুনি আৰু মই কি বুজিম তাত এজন সাত্বিক লোক আছে সাত্বিক বুদ্ধিৰ লোক এজন আছে যিজনে কাজিয়াখন ভাঙি আছে আৰু দুজন ৰাজসিক আৰু তামসিক লোক দুজন সোমাই আছে তেওঁলোকে অকল মাৰো মাৰো কাটো কাটোকেই আছে তেওঁলোকে ধৰ ধৰ মাৰ মাৰে কৰি আছে তেওঁ দুখ কৰি যে তেওঁক মাৰক তেওঁক ধৰি আনক এইবিলাক কৈ আছে মানে যিবিলাক নক'বলগীয়া কথাবিলাক কৈ আছে কাৰণ তেওঁ তামসিক স্বভাৱৰ লোক তেওঁ ৰজোগুণী আহাৰ খায় তামসিক আহাৰ খায় কাৰণে তেওঁ বিচাৰ আৰু বুদ্ধি জ্ঞানবিলাকো তামসিক আহাৰে হৈ কৰি আছে তামসিক আহাৰে তেওঁক বিভ্ৰান্ত কৰি আছে প্ৰভাৱ পেলাইছে বিস্তাৰ কৰিছে আৰু সাত্বিক আহাৰ গ্ৰহণ কৰাজনে দুইজনৰ দুইটা দলৰ মাজত কাজিয়াখন ভাঙিবলৈ চেষ্টা কৰি আছে তেওঁ সাত্বিকভাৱে চিন্তা কৰিছে কাজিয়াখন হ'বলৈ দিলে প্ৰিন্সিপাল ছাৰে গম পালে আমাক পানিছমেণ্ট দিব বা কলেজৰ পৰা উলিয়াই দিব ঘৰত গম পালে মায়ে দেউতাই গালি পাৰিব বন্ধুবৰ্গই বেয়া পাব সেই বুলি তেওঁ দীঘলীয়া এটা চিন্তাধাৰা লৈ দীঘলীয়াকৈ চিন্তাটো কৰিছে উচ্চ চিন্তা কৰিছে তেওঁ সাত্বিক স্বভাৱৰ লোক তেওঁ সাত্বিক আহাৰ গ্ৰহণ কৰা লোক তেওঁ সাত্বিক স্বভাৱৰ যোগেদি সাত্বিক বুদ্ধিৰ মাধ্যমেদি তেওঁ কাজিয়াখন নিষ্পত্তি কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে কাজিয়াখন লাগিবলৈ দিয়া নাই কিন্তু দুজনে খুব জোৰ জবস্তি কৰি আছে আজি ইয়াক দিমেই আজি ইয়াক মারবই বলছে ইয়াক আজি মারতেই লাগবে বলছে ইয়াকে নাই ছাড়বো আমি বলছে লে তবে ও আহারে এরকম খাই তবে ওর গন্ডগোল ওলাছে গন্ডগোল খায় কারণে গন্ডগোল ওলাই আছে ভাল খালে ভাল ওলাবে আমি তখনই বললি যত ভাল খাবি ভিতর দিকে ঢুকাবি তত ভাল ওলাবে বলছে যত বেয়া ভিতর দিকে ঢুকাবি পেট ভিতরে ঢুকবে মুখ দিগলে অত বেয়াই ওলাবে হয় নহয় বাপ সমস্ত আই সমস্ত কিবা মিছা নেকি এটো নহয় এতিয়া চাব এতিয়া চাব আপোনাৰ হাবৰ পৰা আমি আজৰি লম আপোনাৰ হাবকো বিৰাম দিম তাৰ পাছত আমি এটা কথা অনুৰোধ কৰিম য'ত যেনেকৈ যি পৰিস্থিতি হওক যি অৱস্থাতে আমি নাথাকো ভকত হ'বলৈ হ'লে কিছুমান চিহ্ন গাত ভকতৰ গাত কিছুমান চিহ্ন আছে আমি কৈ দিম সেই চিহ্নখিনি আপোনালোকে জানি থ'ব অৰ্জুনেও প্ৰশ্ন কৰিছিলে কৃষ্ণক যে হে কৃষ্ণ তুমি যে ভকত ভকত কৈ আছা তোমাৰ ভকতবিলাক দেখিবলৈ কেনেকুৱা বোলে এনেকুৱা ভকতে ধৌত বস্ত্ৰ পৰিধান কৰে ভকতে ৰাজসিক আৰু তামসিক বস্ত্ৰ পৰিধান নকৰে ৰঙা কাপোৰ পৰিধান কৰাটো ৰাজসিক বস্ত্ৰ বুলি কয় মলিয়ন কাপোৰ পৰিধান কৰাটো তামসিক বস্ত্ৰ বুলি কয় সেইটো কাৰণে ধৌত শুদ্ধ পবিত্ৰ বস্ত্ৰ ভকতে পৰিধান কৰে বস্ত্ৰৰো তামসিক ৰাজসিক আৰু সাত্বিক আছে আহাৰৰো তামসিক ৰাজসিক আৰু সাত্বিক
বুদ্ধিৰো সাত্বিক তামসিক ৰাজসিক জ্ঞানৰো সাত্বিক ৰাজসিক তামসিক প্ৰত্যেকৰে তিনিটা লক্ষণ আছে এতিয়া কথা হ'ল ভকত কেনেকৈ মই চিনি পাম অৰ্জুন গোটেই বিশ্ব বিনন্দিয়া পৃথিৱীখনত তোমাৰ ভকতেই ভকত বোলে তেতিয়া মাধৱে কৈ আছে অৰ্জুনক হে অৰ্জুন তুমি মোৰ ভকতজনক চিনি পাই যাবা চিন্তা নকৰিবা মোৰ ভকতজন চিনি পাবা মই তোমাক কওঁ শুনা ই ৰাম হৰি হৰি বুলন্তে হৰিৰ ৰোমাঞ্চিত অজানা তাৰ পৰম পবিত্ৰ ভৈল চিত প্রেমে দ্রবে চিত্তয়াতি গদ গদ বাণী অকতু কান্দে কতু হাঁখে মুখে প্রিয় অলাজয়েরি গাৱে গীত নাচে আনন্দতে অজগত পবিত্র করে হেহি হে ভকতে অজগত পবিত্র করে হেহি হে ভকতে নিমজিল চিত্ত যার হরি চৰণত অদেখে বিষ্ণুরে হে মায়া সমস্ত জগত অবান্ধিলে কয় আমার পাৱত প্ৰেম জৰি অজানা নাহি উত্তম কত তাঙ্ক হৰি হৰি ৰাম 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 এই লক্ষণ সমূহে যদি ধৰা দিছে তেতিয়া আপুনি নিজেই গম পাব আপুনি যে এজন ভকত বা আপুনি ভকত হ'বলৈ গৈ আছে এই চিহ্নবিলাকে ধৰা দিব আমাৰ ভকতসকলক আমি কওঁ যে যদি এই লক্ষণসমূহে ধৰা দিয়ে তেতিয়া আপুনি নিজে নিজেই গম পাব আপোনাক কেউ ভকত টাইটেল উপাধি দিব নালাগে যেনেকৈ গগৈ মাহেলি তাঁতী এনেকৈ আপোনাক উপাধি কোনেও দিব নালাগে আপুনি ভকত হয় নে নহয় নিজৰ ওপৰতে পৰীক্ষা কৰি চাব পাৰে কি ক'লে কৃষ্ণই হৰি হৰি বুলন্তে হৰিৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ ভৈল চিত্ত প্ৰেমে দ্ৰৱে চিত্ত আতি গদ গদ বাণী কতু কান্দে কতু হাঁখে মুখে প্ৰিয় মানি লাজ এৰি গাৱে গীত নাচে আনন্দতে জগত পবিত্ৰ কৰে সেয়ে ভকতে নিমজিল চিত্ত যাৰ মন নিমজিলে হৰি চৰণত দেখে বিষ্ণুৰে হে মায়া সমস্ত জগত ভকতজনে এইটো 100% মানি ল'ব লাগিব কাই সংসাৰখন এখন ৰথ মনুষ্য হৰিৰ নৌকা সংসাৰখনক এখন ভৱসংসাৰৰ লগত তুলনা কৰিলে আপুনি মই যিমান ধন টকা পইচা ঐশ্বৰ্য বিভূতি আদি যি দেখি আছো যত দেখা ধন হৰিৰ সৃজন আপুনি মই দেহটো লগাই যিমান ধন টকা পইচা উপাৰ্জন নকৰো লাগিলে কিন্তু কি হ'ব যত দেখা ধন
শৰীৰৰ স্বজন মৰিলে লগে নাযায় এক কৌৰি কি যাব বোলে পৰকাল ধন মাধৱৰ নাম তাকলুৱা গলে বান্ধি ঐ তই এতিক্ষণে এৰা আল জাল পাছে মৰিবাহা কান্দি বোলে নাম কেতিয়া ল'বা বোলে দুখৰ সময়ত বোলে আইগৰাকী একদম খুব বেমাৰত পৰি আছে বৰ ল'ৰাও বেমাৰত পৰি আছে বোলে ভাল হচ্ছেই নাই বলছে এক হাল গরুরে ওটাও বিকলি আজলৈকে বেমার ভালেই নাই হচ্ছে বলছে হ্যাঁ পালচাটা রহে ওটাও বিকলি টেম্পু একটা রহে ওটাও বিকলি বাগানটাও লিজে দিলি বলছে কিন্তু বেমার ভাল হচ্ছে নাই সে নাই হচ্ছে বলছে ডিব্রুগড় লাগলি গুয়াহাটি লাগলি সব দিকে লাগলি বলে নাই 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 বেমার ভাল হবার নাই তখন বলছে যে এই সামনের হামদের নাম গড়িয়াটাকে হাঁকাই করে এইখানে বলে কীর্তন পাঠটুকুন করাই দিয়া হোক কিবা দুঃখ লাগেছে নাকি বলে ভাল হয়ে যাবে বলছে তো ভাগবতে কি বলল এ রাম সম্পদ কালত আপদ কালত কৃষ্ণ কৃষ্ণ বুলে নুবুলে সম্পদ কালে তাক প্রতি তুষ্ট হুয়ন্ত ঈশ্বর ইটুকু ন হাসতে কহে বলে যতদিন ভালে গেল যখন পেট ভরাই খাইলো এক মুখ খাইলো তিন বেলা খাতে বলে ঈশ্বরের নাম মনে নাই পড়তে রে বলছে যখন বেমার গিলাই সব দিক লেখা দুঃখ গিলাই ঘেরাই করলো যখন চক্র বেউ ঠুমাই গল নয় সব দিকে পয়সা পাতি গিলা ভাঙাই করে বলে আদাই গরু হাল গেল পাওয়ার টিলারও গেল মাটি 2 বিঘাও বন্ধক গেল বাগানটাও লিজে গেল তখন বলছে যে নাই নামগড়িয়া বাপে ভাল করতে পারবে ও হরি ও রাম পুরা হি নামগড়িয়া বাপে একদম লাগি আছে অগোপাল গোবিন্দ যদুনন্দন কৃষ্ণর শরণে লইলু হরণ তো অন্তকালে আপদ কালত কৃষ্ণ কৃষ্ণ বোলে নুবুলে সম্পদ কালে তাক প্রতি তুষ্ট হুয়ন্ত ঈশ্বর এইটো কোনো শাস্ত্রে কহে টান পাই যিসকলে নাম লয় সেইসকলৰ কাৰণে ভগৱন্ত সন্তুষ্ট হ'ব বুলি কোনখন শাস্ত্ৰত কোৱা আছে সেইটো কাৰণে কৈছে আপুনি যতেই আছে যেনেকৈ আছে যি পৰিস্থিতিতে নাথাকক ঘোষাত ক'লে শাস্ত্ৰত ক'লে শ্লোকে ক'লে এ ৰাম সম্পদ কালত কৃষ্ণ কৃষ্ণ সম্পদ কালত যিটো জনে ভজে ঈশ্বৰ কনিষ্ঠ কৰি ও তাক মূৰ বুলি হাতে চক্ৰ তুলি ও ৰাখিয়া ফুৰন্ত হৰি সম্পদ কালত ঈশ্বৰক ভজে যিটো জনে নিষ্ঠ কৰি দৃঢ় বিশ্বাসে কায় বাক্য মনে যিজনে ধন টকা পইচা ঐশ্বৰ্য বিভূতি বল হমে যিজনে ঈশ্বৰক চিন্তা কৰে তেওঁকো বোলে ভগৱন্তই শংখ চক্ৰ গদা পদ্ম 4 অস্ত্ৰ ধৰি তেওঁৰ পাছে পাছে প্ৰভু একদম মানে এস্কৰ্ট হৈ ঘূৰি ফুৰে বডিগাৰ্ড হৈ যিটো জনে যাই মাধৱৰ নাম ধৰি তাৰ পাছত জান্ত দেৱদেৱী চ্যুতি কৰি বোলে কৃষ্ণই যায় না চক্ৰটো ধৰি নাই তেওঁৰ পাছে পাছে 33 কোটি দেৱতাবিলাকো বোলে এস্কৰ্ট যেনেকৈ CM ছাৰৰ আমাৰ হিমন্ত বিশ্ব ছাৰৰ পাছে পাছে নাযায় জানো ব্লেক কেট যায় ব্লেক কমাণ্ডো যায় এই এইটো কি বুলি কয় SSB যায় তেনেকৈ কেইবাটা কোম্পানীৰ ফোর্স যায় না নাযায় ঠিক তেনেকৈ দেৱতাসকলেও যাব প্ৰভু স্বয়ং নিজেও যায় ভকতজনৰ পাছে পাছে ৰক্ষণাবেক্ষণা কৰিবৰ কাৰণে গৈ থাকে যিটো জনে যাই মাধৱৰ নাম ধৰি তাৰ পাছে জান্ত দেৱী স্তুতি কৰি